নগৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। নগৰ সামগুৰিত বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড বিদ্যালয়ৰ গৃহ। নিশাৰ ভাগত নগৰ সামগুৰি আমগুৰি প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলালে বন্যহস্তীয়ে বিদ্যালয় গৃহৰ ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়খনত মজুত থকা চাউল খাই তহিলং কৰাৰ লগতে লণ্ডভণ্ড কৰে বিদ্যালয়ৰ আচবাব। পূৰ্বতেও বিদ্যালয়খনত বন্যহস্তীয়ে চলাইছিল উপদ্ৰৱ। পূৰ্বতে ক্ষতি হোৱা বিদ্যালয়খনৰ বন বিভাগৰ ফালৰ পৰা আজি পৰ্যন্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ। আমগুৰি উচ্চ প্ৰাথমিক বিদ্যালয় এয়া আজি ৰাতি ঠিক 12:30 বজাত আমি মইতো ঘৰত শুয়ে আছিলোঁ। তাৰপৰা ইয়াৰ পৰা ফোন আহি গৈছে যে আমাৰ আগৰ প্ৰাক্তন সভাপতি জোচেফ ডাঙৰীয়াই মোলৈ ফোন মাৰিছে, ক'লে এনেকৈ তেনেকৈ মানে স্কুলত হাতী সোমাইছে, হাতী বাবু সোমাইছে, গতিকে দৰ্জা চৰ্জা ভাঙি পেলাই হেৰি হৈছে, আপুনি আহক। তাৰপৰা ঠিক সেই সময়তে ময়ো আহিলোঁ, ৰাতিয়ে আহি চালোহি কৰিলোঁ, হয় ইয়াৰ আহিলোঁ চালোহি দৰ্জা চৰ্জা ভাঙি পেলাই তেওঁ এনেকৈ সোমাই পেলাই সৌডাল সোমাই আঁঠু কাঢ়ি লৈ পেলাই মানে বস্তা সোপা টানিছে, প্ৰায় চাউলৰ বস্তা আৰু বেলেগ বেঞ্চবিলাকো আছিলে, বেঞ্চবিলাকো ভাঙিলে। তাৰপিছত চাউলৰ প্ৰায় 5টামান বস্তা মানে ফালি পেলাই হেৰি কৰিলে। এতিয়া এটা বস্তা পৰিয়ে আছে, বাকীখিনি বস্তা হেৰি হৈছে, চব চিডিলি বিডিলিকৈ পেলাই দিছে। তাৰপিছত ৰাতিটো তেনেকৈ হেৰি কৰি থাকিলে। থকাৰ পিছত আকৌ মানে নহ'লে আৰু ভাঙিলেহেঁতেন, যদি ওচৰৰ মানুহসকল বা দাদাহঁত যদি নাহিলহেঁতেন তেতিয়াহ'লে গোটেই ঘৰটোৱে ভাঙি পেলালেহেঁতেন। এজনহে আহিছিলে দেই, আমাৰ বিদ্যালয়খন আমগুৰি উচ্চ প্ৰাথমিক বিদ্যালয়। ইয়াৰ পূৰ্বে আপোনালোকৰ বিদ্যালয়খন ভাঙিছিলে এবাৰ ভাঙিছিলে। তেতিয়াও মানে ধৰক আমাৰ ফৰেষ্টৰ ফালৰ পৰা আমি কোনো সহায় সহযোগিতা আজিলৈকে নাপালোঁ, গতিকে বহুতখিনি ক্ষতি কৰিলে। এইবাৰো বহুতখিনিয়ে ক্ষতি কৰিছে, কিন্তু যোৱাবাৰতকৈ এইবাৰ অলপ কম যদিও মানে বহুতখিনি, যদি ৱালখন ভাঙি পেলোৱা হ'লেতো কামেই শেষ। এইখন আমগুৰি প্ৰাথমিক বিদ্যালয়। ৰাতি বন্যহস্তী ৰাতি 12:30 বজাতে আহিছিলে 3টাত, দুটা বেলেগ ফালে অন্যফালে ছাইডত গুচি গৈছে আৰু এটাই আহি ইয়াত মানে সোমাই কৰি এই দৰ্জা এইখিনি ভাঙিছে আৰু ইয়াত থকা যিখিনি চাউলৰ গোন্ধ পাইছে আৰু সেইটোৰ কাৰণে সি মানে সেইখিনি ব্যৱস্থাটো লৈ সোমাইছে আৰু চাউলখিনি অলপ টানা কৰি ভাঙিছে, বেঞ্চবিলাকো কিছু ক্ষতি হৈছে। আৰু আমি যেতিয়া ওলাই আহিছোঁ সেইটো সময়ত মানে এই মানুহ পিনোহো অলপ চোচা ল'ব ধৰিছে আৰু সেইটো সময়তে আমি অলপ হুলস্থুল কৰিছোঁ, খেদিছোঁ, ফটকা বন বিভাগে তাৰপিছত আহিছে বাৰু খবৰ ল'বলৈ, আৰু তেওঁবিলাকে ঘূৰিয়ে আছে, কিন্তু সেইটো সময়ত নাই। তথাপিও মানে আধা ঘণ্টাৰ ভিতৰত আহি পাইছে আৰু সেইখিনিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।